নমস্কাৰ বন্ধু বান্ধৱীসকল। দিনটো এনেকৈ আৰম্ভ কৰিলোঁ, দোকানলৈ আহিলোঁ আৰু আজি অহা অকণমান দেৰি হ'ল। দোকানখন সাৰি পুচি লৈ দোকান খোলালে যথেষ্ট সময় লাগে। তো চাওকচোন আজি কেনেকৈ ধৰণে পাৰ কৰোঁ দিনটো। দোকানত সাৰি পুচি দোকানৰ বস্তুখিনি উলিয়াই লওঁ আৰু এই প্লাষ্টিকৰ বস্তুখিনি উলিয়াবলৈ এটা এটাকৈ উলিয়াবলৈ বহুত সময় লাগে। ভিডিঅ'টো চাই গৈ থাকিব, দেখিবলৈ পাব মই কেনেকৈ ধৰণে পাৰ কৰোঁ গোটেই দিনটো। আৰু এইখনেই মোৰ এখন সৰু দোকান, এইখনৰ জৰিয়তে পৰিয়ালটোক পোহপাল দি আছোঁ। ভগৱানক সদায় এটাই প্ৰাৰ্থনা কৰোঁ, এতিয়া যি ধৰণে চলাই নিছে এনেকৈ ধৰণে সদায় চলাই নিয়ে। আৰু বতৰটো বৰ কিবা কৰি নিছে, ডাঙৰ বৰষুণ দিব নেকি ঠিক নাই। পটককৈ ৰ'দ দিয়ে, পটককৈ বৰষুণ দিয়ে। প্ৰায় হ'লেই আৰু এতিয়া কাম অলপ আছে, সেইটো কৰি লওঁ। কৰি মেলি আকৌ কাষ্টমাৰ, যিহেতু মোৰ বেংকৰ কামো কৰোঁ, সেই বেংকৰ কাষ্টমাৰ আহি পাবহি। আৰু ৰাস্তা কাষৰ যিহেতু দোকান আৰু ৰাস্তা বনাই আছে, ইমানেই ধূলি অকণমান সময়তে বহুত ধূলি পৰি যায়। কষ্ট হয়, যদিও যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। আৰু দোকানখনৰ যিহেতু জেগাডোখৰ মোৰ নতুন, আগতে বেলেগ এডোখৰ জেগা আছিলে, এইডোখৰলৈ আহিলোঁ আৰু এইডোখৰ নতুন হিচাপেও বৰ এটা মানুহ নহয়, তো সেইটো কাৰণে অলপ কষ্ট হয়। আৰু যিমান পাৰোঁ গ্ৰাহকক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ। আৰু এইটো কথাও হয় যে মানুহ হিচাপে যদি চাবলৈ যাওঁ, মানুহক সন্তুষ্ট কৰাটো সহজ কথা নহয়। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা জনাওঁ, মোৰ ঘৰখন, পৰিয়ালটো ভালদৰে ৰাখিব আৰু ব্যৱসায়টো ভালদৰে এতিয়া যেনেদৰে চলাই নিছে তেনেদৰে যেন চলাই নিয়ে। আৰু ৰাস্তা কাষৰ দোকান যিহেতু, আৰু ৰাস্তাও বনাই আছে মানে, তো সেইটো কাৰণে বহুত ধূলি। অকণমান কলেজত পঢ়ি থকা সময়ত ভবা নাছিলোঁ যে জীৱনটো যে এনেকুৱা ইমানো কঠিন হ'ব আৰু জীৱনটো চলাই নিয়ে যে ইমান কঠিন হয়, সেইটো ভবা নাছিলোঁ। কিন্তু এতিয়া লাহে লাহে বুজি পাইছোঁ যে জীৱন মানে কি। প্ৰথমজন কাষ্টমাৰ আহিল, যিহেতু মোৰ বেংকৰ এটা চেণ্টাৰ আছে, কিন্তু চেণ্টাৰটো চলোৱাৰ বাবদ ৰাইজক সহায়হে কৰিছোঁ, নিজাববীয়াকৈ একো কৰিব পৰা নাই। আৰু বৰষুণ আহিলেই আৰু দিছে, ইমান ডাঙৰকৈ দিছে নহয়, গোটেই ভিতৰে চিতৰে পানী সোমাই গৈছে। আৰু এনেকুৱা সময়ত বৰষুণজাক দিলে অকণমান ব্যৱসায় হিচাপে অকণমান দিগদাৰ হয়, যিহেতু এইটো কাষ্টমাৰ অহা সময়। হ'লেও চাওঁ কি হয়, সময় আছে। কাপোৰৰ ছাইডে অলপ ব্যৱসায়টো বেয়া, মানুহ নাই আজি। আৰু আন্ধাৰো হৈ আহিলে যিহেতু, তো সেইটো কাৰণে দোকানখন বন্ধ কৰোঁ আৰু আজি হিচাপ পত্ৰ কৰি। আৰু মই যিহেতু ডেইলি হিচাপ কৰি যাওঁ, তো সেইটো কাৰণে হিচাপ পত্ৰ আজি কৰি পেলাই বন্ধ কৰিম আৰু। এয়াই জীৱনটো সঁচাকৈ পুনৰ কৈছোঁ, জীৱনটো বৰ কঠিন। ইমান কঠিন হ'ব বুলি ভবা নাছিলোঁ। আৰু হয়তো যেতিয়া এটা ভবাৰ বয়স নহয়, তেতিয়া হয়তো সকলোৱে নাভাবে চাগে জীৱনটো যে ইমান কঠিন হয়। আৰু দুখ হওক বা অভাৱ হওক, সকলোৰে জীৱনত থাকে। সকলোৰে দুখবোৰ বেলেগ বেলেগ, হয়তো মোৰো দুখ আছে, মোৰ দুখো বেলেগ বা আপোনালোকৰ দুখো বেলেগ। সেয়ে দুখ কষ্টৰ মাজেদি এনেকৈ চলাই নি থাকিব লাগিব, নহয় জানো।
কিমান কি হ'ল নাজানো আৰু জীৱনৰ এদিন এনেধৰণে পাৰ কৰিলোঁ আৰু এদিন পিছুৱাই গ'ল জীৱনটো। আৰু এনেধৰণে আপোনালোকক বিভিন্ন এণ্টাৰটেইনমেণ্ট হওক বা ব্লগ হওক এনেকৈ দিবলৈ চেষ্টা কৰিম। আৰু মোৰ চেনেলটো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদি ফেচবুকত চাই আছে চেনেলটো ফ'ল' কৰি থ'ব, কিয়নো মোৰ ইয়াত আপোনালোকে ভাওনাৰ ভিডিঅ' পাব, ভাওনা ব্লগ পাব, ভিডিঅ' পাব। ব্লগটো এতিয়ালৈকে কৰা নাই ভাওনা, কিন্তু ভিডিঅ' দি আছোঁ, তো চাব, নিশ্চয় ভাল পাব। আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই বাই। আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব। ধন্যবাদ।